ৰাম যিমত ঈশ্বৰ মই হে ৰাম কত শত পুণ্য কৰ্মে এ দেখা দেখি কৰে এ কুসংগে বিসংগে থাকি অপাশতা কয়েৰে যিমতে ঈশ্বৰ মই তাক শুনি মোক এ সজোপালো সংহাৰো ইতি নিলোকক আজি গোট প্ৰকৃতি মোৰ জানিবা প্ৰধান এই সংসাৰৰ কাৰণ জনি উৎপত্তিৰ স্থান এইকেইটা কথা অকণমান টান দেই অকণমান বুজাই কৈছোঁ ভগৱন্ত প্ৰভুৱে অৰ্জুনক বুজাই ক'লে গীতাৰ জ্ঞান বিজ্ঞান যুগত হেৰা অৰ্জুন এই ময়েই সাজি থাকোঁ ময়েই চলাই থাকোঁ আৰু ময়েই ভাঙি থাকোঁ সৃষ্টি স্থিতি আৰু লয় এই তিনিটা মোৰ কৰ্ম ইয়াত তোমাৰ হাত নাই তুমি কিয় মাৰিম বুলি কৈছা কাকো মাৰিব নোৱাৰা মোৰ যিটো ইচ্ছা হ'ব সেইটোৱে হ'ব যে ভগৱান কৃষ্ণই কৈছে যে এই তুমি চকুৰে যে দেখিছা এই কৌৰৱ এই পাণ্ডৱ তিন তৰু লতিকা বিৰিখ এইবিলাক যে দেখিছা বোলে হয় এই সমস্তখিনি ময়েই এইটো মোৰ জড়ৰ ৰূপ বোলে কি এইটো মোৰ কাৰণ তত্ত্ব এই জড়ৰূপ কাৰণ তত্ত্বত কি হ'ম মই কোনেও নেদেখাকে প্ৰৱেশ হৈ যাম বোলে সেইটো কি সেইটো মোৰ আত্মতত্ত্ব অৰ্জুনক কৈছে এই গোটেই জগত এই গোটেই ব্ৰহ্মাণ্ড গোটেই জীৱ এইটো মোৰ কাৰণ তত্ত্ব বোলে কি এইখিনি গোটেইখিনি মোৰ মায়া হয়নে ই মাত্ৰ নিমিত্ত বোলে কি এই নিমিত্তটোৰ যিটো আচল তত্ত্ব সেই তত্ত্বটো হলো মই বোলে মই কি মই হলো ৰহস্য অৰ্জুনক ভগৱান কৃষ্ণই কৈছে সেইটো কাৰণে তুমি এইটোৱে বুজি লোৱা যিমান উৎপত্তি হৈছে সকলো মোৰ পৰাই উৎপত্তি হৈছে মোৰ বাহিৰে বেলেগৰ পৰা একোৱে উৎপত্তি হ'ব পৰা নাই সেইটো কাৰণে ময়েই হলো আচল কাৰণ সেইটো কাৰণে মই কি বোলে মোৰ পৰা সকলো গুণ উৎপত্তি হৈছে মোৰ পৰা সকলো মায়া উৎপত্তি হৈছে মোৰ পৰা সকলো তত্ত্ব উৎপত্তি হৈছে কিন্তু তুমি চাই লোৱাচোন বোলে কি তথাপিতো কোনেও মোক নেদেখে তথাপিতো কোনেও মোক নেদেখে সেইটো কাৰণে কি বুলি কৈছে যে মই হলো সমস্তবিলাকৰ এক কাৰণ এই গোটেই গুণবিলাক ময়ে ৰচনা কৰি আছো অথচ একো গুণেই মোক স্পৰ্শ কৰিব নোৱাৰে হে অৰ্জুন সেইটো কাৰণে মই নিৰ্গুণ ভগৱান কৃষ্ণই কৈছে অৰ্জুনক মই নিৰ্গুণ কাৰণে সকলোবিলাক মোৰ পৰাই উৎপত্তি হ'ব পাৰিছে এই দুগোটা প্ৰকৃতি মোৰ জানিবা প্ৰত্যেক এই পৰা শ্ৰেষ্ঠ প্ৰকৃতি পৰাই আৰু এক এতিয়া তোমাক মই প্ৰকৃতি বুলি ক'লো তোমাৰ চাগে মনত সংশয় থাকি গ'ল হেৰা অৰ্জুন প্ৰকৃতিৰো দুটা ভাগ আছে বোলে কি এটা হ'ল অন্তৰংগা এটা হ'ল বহিৰংগা এটা হ'ল পৰা প্ৰকৃতি এটা হ'ল অপৰা প্ৰকৃতি হয়নে পৰা প্ৰকৃতি কি পৰা প্ৰকৃতি হে অৰ্জুন তুমি জীৱ তোমাৰ জীৱটোক একোৱে নেদেখে বোলে কি কেৱল মইহে দেখো ই মোৰ অংশ জীৱবিলাকক মই দেখি থাকো চাই থাকো বোলে কি তাৰ লগত মোৰ প্ৰত্যক্ষ কানেকশ্যন থাকে হয়নে সি যেতিয়া পাপৰ কবলত পৰিব সি মোৰ পৰা আঁতৰ হৈ গৈ থাকিব আৰু সি যেতিয়া পুণ্যৰ ভাগ পাব তেতিয়া কি হ'ব মোৰ চৰণৰ ফালে চাপি আহি থাকিব সেইটো কাৰণে কি বুলি কৈছে মই ৰচনা কৰিছো দুটা প্ৰকৃতি এটা কি এটা তোমাৰ দেহ এই দেহটো কি এই দেহটো অপৰা প্ৰকৃতি বোলে কিয় অপৰা প্ৰকৃতি বোলে ইয়াৰ একো অৰ্থ নাই ই ৰং সলায় হয়নে বৰণ সলায় হয়নে ইয়াৰ ক্ষয় আছে লয় আছে ই গোটেইখিনি মানে খেলি মেলি কৰি থাকে সেইটো কাৰণে এইটো মোৰ অপৰা প্ৰকৃতি কিন্তু হে অৰ্জুন অকমানো নকমেও অকণো নেবাহেও মই যিমানকণ দি পঠিয়াইছো সদায় সিমানকণেই হৈ থাকে বোলে কি পৰা প্ৰকৃতি বোলে কি এই তোমাৰ জীৱটো জীৱটোৰ হ্ৰাস বৃদ্ধি একো কৰিব নোৱাৰে তাৰ মাত্ৰ দুটাই উপায় আছে বোলে কি যদি সি ভাল কৰ্ম কৰিলে তেতিয়াহ'লে সি সৎ পথলৈ গ'ল আৰু যদি সি ভাল কৰ্ম কৰিবলৈ নাপালে তেতিয়াহ'লে নৰকৰ পথলৈ গ'ল গতিকে জীৱৰ কি আছে জীৱৰ দুটা বস্তু এটা হ'ল গতি অন্যটো হ'ল সংস্কাৰ
সংস্কাৰৰ দ্বাৰা সদগতি আৰু কুসংস্কাৰৰ দ্বাৰা কি হ'ব এই সংগমনি নগৰলৈ যাব যম নগৰলৈ হে ৰাম পৃথিৱী পতে জবায়ু শব্দ মন বুদ্ধি এ অহংকাৰ হবে আৰু অপৰা প্ৰকৃতি কি বুলি ক'লে পৃথিৱী জল অগ্নি বায়ু শব্দ মন বুদ্ধি আৰু অহংকাৰ অৰ্থাৎ পঞ্চভূত আৰু চাৰি মহাভূত তিনি মহাভূত অষ্ট প্ৰকৃতি এই গোটেইকেইটাক লগ লগাই কি বুলি কৈছে যে এয়া মোৰ অপৰা প্ৰকৃতি হে পৰা যে যি গোট চৈতন্য সদাশিৱ এ মোৰ অংগে দেহ স্থিতি যাক বোলে জীৱ হেৰা অৰ্জুন তোমাক মই ভাগ কৰি দেখুৱাই দিলো হয়নে তোমাৰ লগতে মই তিনি ভাগ হৈ আছো অৰ্জুনকো খেলি মেলি লাগিবনে নালাগে কৃষ্ণই যেতিয়া সন্মুখত ৰৈ ক'ব যে মই তোমাৰ লগত তিনি ভাগ হৈ আছো বোলে কি তিনি ভাগ হৈ আছো বোলে তোমাৰ লগত থকা জীৱটো মই নিজেই ই কি বোলে ই এটাইতকৈ শুদ্ধ ই এটাইতকৈ পবিত্ৰ আৰু ই এটাইতকৈ স্থিৰ সেইটো কাৰণে কি এই তোমাৰ লগত থকা জীৱটো বৰ মংগলময় বস্তু সেইটো কাৰণে এতিয়া জীৱ সদগতিৰ কাৰণে আমি এতিয়া গীতা পাঠ কৰিছো নে নাই প্ৰকৃততে জীৱটো মংগলময় বস্তু হয় না নহয় বাৰু ঐ নহ'লে এইভাগে ভকত কীৰ্তন বহি জানো আজি গীতা পাঠ কৰিলোহেঁতেন হা নকৰো জীৱভাগ মংগলময় বস্তু ঈশ্বৰৰ অংশ হয়নে বাৰু সেই জীৱটোৰ বিয়োগৰ হেতু জীৱৰ সদগতিৰ কাৰণে আৰু লগতে আমাৰো ভগৱত প্ৰাপ্তিৰ কাৰণে আমি এই গীতা শাস্ত্ৰ অকণমান শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ পাইছো সেইটো কাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈ দিছে যে এই জীৱটো বৰ পবিত্ৰ বস্তু বোলে কি ই সদাশিৱ মানে কি সদায় মংগলময় সদা মানে সদৰূপী আত্মাত প্ৰতিষ্ঠিত শিৱ মানে মংগলময় এই জীৱটো আত্মাত প্ৰতিষ্ঠিত পৰমাত্মাত প্ৰতিষ্ঠিত সেইটো কাৰণে ই সদায় মংগলময় হে ৰাম পুৰু হে ৰাম প্ৰকৃতিয়ে মহততে অহংকাৰ হে পঞ্চভূত আৰু সূক্ষ্ম তন্মাত্ৰ জেতাৰ হয় একান্দশ ইন্দ্ৰিয় ৰজতম গুণ হয় এহি গোলা কাৰ্যৰ কাৰণ মায়া পুনু অসবাৰো কাৰণ মহি অন্তৰ্যামী হেতু হয় এতেকে ঈশ্বৰ মূৰ হে পৰে নাহি হেতু হে অৰ্জুন পৰা অপৰা প্ৰকৃতি পঞ্চভূত হয়নে পঞ্চ তন্মাত্ৰ তোমাৰ এই ইন্দ্ৰিয়ৰ বৃত্তিবিলাক এই সমস্ত বিলাকৰ অগ্নিৰূপী চালিকা শক্তিটো হলো মই ভগৱান কৃষ্ণই কৈছে এই সমস্তখিনিৰ চালিকা শক্তিটোৱে হলো মই সেইটো কাৰণে তুমি মুঠ শৰণ লোৱা ক'ত শৰণ ল'বলৈ গ'লে প্ৰকৃততে যিজন মালিক তাত শৰণ লোৱা তাত আশ্ৰয় লোৱা যদি তুমি তাত আশ্ৰয় লৈ পেলাই যদি তুমি কৰ্ম কৰা হেৰা অৰ্জুন তোমাৰ কেতিয়াও পৰাভৱ হ'ব নোৱাৰে ভগৱান কৃষ্ণই সপ্তম অধ্যায়ত অৰ্জুনক বুজাইছে হে ৰাম সুততম নিকজেন গাঁঠিয়াই আশ্ৰয় এ সকলে সংসাৰ মুতে আছে সেহি নয় এৰা অৰ্জুন এই সংসাৰখন আৰু তুমি কেনেকে আছা মই তোমাক আকৌ এটা উপায়ে বুজাই দিছো বোলে কি এই মানুহে যে ডিঙিত যে মণিডাল পিন্ধে বোলে হয় মণিবিলাক কিন্তু ইটোৰ পৰা সিটো সদায় পৃথক পৃথক মানে অসংখ্য মণি সূতা এডালত ভৰাই লৈ গলত পিন্ধি পেলাই সেইডাল মণিৰ ৰূপ দিয়ে হয়নে বাৰু হয় বোলে এই গোটেই সংসাৰৰ সূতাডাল হলো মই এই জগত প্ৰকৃতি এইবিলাক হল সেই মণিবিলাক হয়নে সমস্তখিনি ময়ে পিন্ধি আছো কৃষ্ণই কৈছে অৰ্জুনক তেতিয়াহে অৰ্জুনৰ মনলৈ ধাৰণা আহিছে যে মই কৌৰৱখিনিৰ লগত কৃষ্ণ নাই বুলি ভাবিছিলো আচলতে সেইটো নহয় তেতিয়াহ'লে কৌৰৱৰ লগতো ভগৱান কৃষ্ণ
বিৰাজমান হৈ আছে এ মুহুৰ বিভূতি কিছু শুনা কুৰুপতি ও তাতে মুত বুদ্ধি কৰি কৰিব ভকতি এ জলৰ মধ্যত তাৰ ৰস ভাগজত এ ৰসে মূৰ বিভূতি জানিবা নিষ্ঠা তত্ত্ব অৰ্জুন তুমিতো মোক সন্মুখত দেখিছা শ্যাম সুন্দৰ ৰূপত বোলে হয় আৰু ললিত বলিত হয় মই আকৌ শূন্যত অদৃশ্য হৈ যাওঁ আকৌ তুমি মোক মাতিব লগা হয় আহ্বান কৰিব লগা হয় আকৌ খন্তে সময় বিজুলীৰ ৰেখাৰ নিচিনাকে তোমাক মই দেখা দিওঁ মানে বাৰু গতিকে মোৰ তত্ত্বটো তুমি বুজি লোৱা বোলে কি যদি তুমি মোক পাব বিচাৰিছা তোমাৰ জিভাখনত পাবা কি ৰূপত পাবা বোলে তোমাৰ জিভাত মই ৰস হৈ আছো হয়নে বাৰু সেইটো কাৰণে বাক্য কি বাক্য অগ্নি হয়নে নহয় বাক্য বহনি হয়নে এতিয়া আমাৰ ভকত সমস্তৰ পৰা আশীৰ্বাদ লয় নে নলয় ভগৱানে আশীৰ্বাদ দিব নোৱাৰে নেকি ভগৱানে আশীৰ্বাদ দিব নোৱাৰে ভগৱানে আশীৰ্বাদ দিব নোৱাৰে ভগৱানে কিয় আশীৰ্বাদ দিব নোৱাৰে ভগৱানে আশীৰ্বাদ দিয়াৰ দায়িত্ব তেওঁ নিজে লোৱা নাই সেইটো কাৰণে ভগৱানে আশীৰ্বাদ দিব নোৱাৰে তাৰ প্ৰমাণটো ভাগৱতৰ নৱম স্কন্ধত দিছে ভাগৱতৰ নৱম স্কন্ধত কাৰ যোগেদি দেখাইছে অম্বৰীষৰ উপাখ্যানৰ যোগেদি দেখুৱাইছে যেতিয়া চক্ৰ দুৰ্বাসাৰীক খেদি গ'ল তেওঁ বিষ্ণু লোক পালেগে বিষ্ণুৱেও কৈ দিলে বোলে মই এই চক্ৰ কেতিয়াও ৰাখিব নোৱাৰো বৰ আওঁপোকীয়াকে বুজাইছে কিন্তু কথাটো হয়নে বাৰু গতিকে ভকতক আশীৰ্বাদ দিয়াৰ দায়িত্বটো ভগৱানে লোৱাই নাই ভগৱানে দায়িত্ব লৈছে কিহৰ যে সমস্তখিনিক চাই থকা কৰাই থকা চলাই থকা যিটো কাম সেইটো মই কৰিম এটাতকে ডাঙৰ কামটোহে সেইটো গোটেইখিনিকে তেওঁ চলাই থকা শক্তিটো হৈ থকাটোহে তেওঁৰ আচল কাম হয়নে বাৰু গতিকে গোটেইখিনিকে যদি চলাই থকা শক্তিটো তেওঁৰ কাম হয় তেতিয়াহ'লে পৰোক্ষভাৱে আশীৰ্বাদদাতা তেওঁই হয়নে বাৰু কিন্তু প্ৰত্যক্ষভাৱে তেওঁ নহয় প্ৰত্যক্ষভাৱে অৰ্জুনক সেইটো কাৰণে বুজাই দিছে কি যে আশীৰ্বাদদাতা এই ঈশ্বৰৰ তত্ত্বটো অলপ বেলেগ তোমাৰ ভিতৰৰ পৰাই তুমি আশীৰ্বাদ ল'ব পাৰিবা তুমি আশীৰ্বাদ বিচাৰি আকৌ বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই তুমি আৰু মই কিমান নিকটত আছো তুমি সেইটো প্ৰথম অনুভৱ কৰি লোৱা এতিয়া অৰ্জুনে কৃষ্ণক বহুত আঁতৰত দেখি থাকে কিয় আঁতৰত দেখি থাকে কৃষ্ণটো ললিত বলিত য'তেই থাকে হাত ভৰি বতাহত দুলি থাকে হয়নে আৰু তেওঁৰ ৰত্নৰ অলংকাৰ বিলাকেৰে সৈতে জ্যোতিৰ্ময় হৈ থাকে চাবও নোৱাৰে বেছি সময় এতিয়া ভগৱান কৃষ্ণ অৰ্জুনক কি বুলি কৈছে যে তত্ত্ব ৰূপত মোক এবাৰ তুমি পাব পাৰা বোলে কেনেকে তোমাৰ জিভাত মই ৰস হৈ আছো তোমাৰ এই ৰস আস্বাদনৰ যিটো শক্তি সেই শক্তিটোৱে মই সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি লিখিছে হে জিভা সদা তোৰ মধুৰ ৰাখে মাত্ৰ প্ৰিয় জান তই ৰসৰ সাৰ এই চন্দ্ৰ সূৰ্য প্ৰকাশৰ ৰূপ জ্যোতি অময়িষে প্ৰকাশৰ ৰূপ মুহুৰ বিভূতি এৰা অৰ্জুন আকাশত যে দেখিছা চন্দ্ৰটো বোলে হয় ই জড় তাৰ যিটো প্ৰভাৱ বা পোহৰ সেইটো মই তুমি যে দেখিছা আকাশত সূৰ্যটো বোলে হয় সূৰ্যই পোহৰ দি থকা আৰু তাপ দি থকা যিটো শক্তি সেই শক্তিটো মই ভগৱান কৃষ্ণই কৈছে এইবিলাক মোৰ তত্ত্ব এ প্ৰণৱজি গোটা মই জানিবা বেদৰ এ মুহুৰ বিভূতি শব্দ গুণ আকাশৰ বৰ তাত্ত্বিকভাৱে কৈছে কথাটো যে প্ৰণৱ মানে কি বেদৰ যিটো প্ৰাণ তত্ত্ব বেদৰ মানে কি বেদ মানে হ'ল জ্ঞান জ্ঞানৰ প্ৰাণ তত্ত্বটো ক'ত লুকাই আছে জ্ঞানৰ প্ৰাণ তত্ত্ব তিনিটা গুণত লুকাই আছে এই তিনিটা গুণ কি এই তিনিটা গুণ হ'ল সতৰজ তম এই সতৰজ তমৰ তিনি গুণময় বৃত্তিটোক কি বুলি কোৱা হয় ওমকাৰ বুলি কোৱা হয় অ ও আৰু ম তিনিটা অক্ষৰ অত ব্ৰহ্মা ওত বিষ্ণু আৰু মত মহেশ ব্ৰহ্মা বিষ্ণু মহেশ
মই তিনি গুণৰ তত্ত্ব হৈ এই জগত চলাবৰ কাৰণে মই আহিছোঁ সেইটো কাৰণে মোক যদি তোমালোকে স্পৰ্শ কৰিব বিচাৰা তেতিয়াহ'লে মোক প্ৰণৱ মন্ত্ৰৰ যোগেদি জপ কৰি পাব পাৰা হয়নে বাৰু কিন্তু আমাৰ প্ৰণৱ মন্ত্ৰ জপৰ ব্যৱস্থা ভাগৱতীসকলৰ নাই কিয় নাই প্ৰণৱ মন্ত্ৰ গুণময় কাৰণ সি তিনিটা গুণৰ তত্ত্বৰ কথা কৈছে সেইটো কাৰণে জগতগুৰু শংকৰদেৱ গুৰুজনাই আমাক ভাগৱতৰ শ্লোক ভাগৰ আগত কি আনিছে মনা নাই আনিছে কি নিৰ্গুণ কি গুণময় হ'ব সেইখিনি কথা আহিছো দেই হে ৰাম এ পুৰুষয়োগে পৃথিৱীৰ গন্ধ গুণ অবনীৰ তেজ ভাগ জানিবা অৰ্জুন হেৰা অৰ্জুন এই পৃথিৱীখনত মই কি হৈ আছো জানা এই পৃথিৱীখনটো ময়েই বোলে হয় এই পৃথিৱীৰ এটা গুণ আছে বোলে কি পৃথিৱীত যিমান বস্তু উৎপত্তি হৈছে সবৰে গন্ধ থাকে গন্ধ গুণ হয়নে বোলে এই পৃথিৱীত থকা বস্তুবিলাকৰ যিটো গন্ধ গুণ এই গন্ধ গুণটো মই হে অনিষিদ্ধ ঋতু কালে আপোনা ভাৰ্যাত দিবা সন্ধ্যা পৰ্বজত কৰিবা বৰ্জিত অৰতি ৰসে পুত অৰ্থই কৰে বিন্দু ত্যাগ সেই বিন্দু বিভূতি মুহুৰ মহাভাগ অৰ্থাৎ তেওঁ কৈছে যে ময়েই হলো কি অনন্ত বীৰ্য যিমান জীৱ সৃষ্টি হয় মোৰ দ্বাৰাহে হয় মোৰ শক্তিৰ দ্বাৰাহে হয় বেলেগৰ শক্তিৰ দ্বাৰা কেতিয়াও জীৱ সৃষ্টি নহয় এৰা মানৱ বীৰ্য অংকুৰ যে নষ্ট হৈয়া যায় মোৰ বীৰ্য চিৰন্তন অক্ষয় নাহি পায় আপোনালোকে মৰিচা গুটি যে হাতে খিচিব লাগে জানো নালাগে হয়নে বাৰু আৰু আপোনালোকে কেঁচা বনৰ খেতি কৰিব লাগে জানো খানি খানি উঘালি শেষ কৰিব নোৱাৰি গজিয়ে থাকে হয়নে বাৰু সেয়া ঈশ্বৰৰ কি অনন্ত বীৰ্য শক্তি হে বানপন্থ আচমীৰ তপৰূপ হৈ হে বুদ্ধিমধ্যে আছো মই প্ৰজ্ঞাৰূপ হৈ বলৰ মধ্যতমই সাত্বিক প্ৰধান সেই বলে ধৰ্মমই কৰো অনুষ্ঠান সতৰ ৰজতম প্ৰকৃতিৰ তিনি গুণ মুহুৰ বিভূতি মুত হন্তে জায়লীন যদি মুত হুৱে মই প্ৰপঞ্চটো ভিন্ন কিন্তু জীৱ অহংকাৰে হুৱে গুণাধীন এৰা অৰ্জুন মই জীৱৰ লগতে লাগি থাকো হয়নে বাৰু কিন্তু জীৱৰ আৰু মোৰ মাজত পাৰ্থক্য এটা তাতে তুমি দেখিবা বোলে কি জীৱ অহংকাৰ থাকে মই অহংকাৰ পৰা মুক্ত হৈ থাকো এইটোৱে অৰ্থটো এ পাঠে বোলে জগতত নাহি তুমি বিনে তুমি সেই ঈশ্বৰ লোকে নজানয় কেনে কৃষ্ণে বোলে যত লোক তিনি গুণে বন্ধ মায়ায়ে মোহিত মোক নজানয় অন্ধ এ পূৰ্বজন্ম কৰ্মৰ বাসনাই আছে কত এ কৰ্ম বন্ধে অন্ধ হৈয়া নজানয় তত হে গৃহান্ধ কুপত পৰি ভাজা পুতলয়া এৰাইতে নপাৰে দুখ ৰূপ মূৰ মায়া পুত্ৰ ভাজায়া সতীত নৰ গৃহে থাকে যেন কোপে থয়ায়ো পৰত শিলে ঢাকে ৰামে হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ পুতা শাল হন্তে তাৰ নাহিকে নিষ্ঠাৰ কি বুলি কৈছে বোলে মই সেই কংসৰ কাৰাগাৰতে জন্ম লৈছিলো বোলে কি এই জীৱবিলাক সেই পুতাশালতে বন্দী হৈ আছে বোলে কি পুতাশাল বোলে 7খন জপনা 3খন ৰখীয়া 7টা তলা মই সবকে চাবি মাৰি বন্দী কৰি থৈ দিছো ক'ত এই প্ৰকৃতিৰ গুণবিলাকত সেইটো কাৰণে হে অৰ্জুন প্ৰথমেও তুমি এই গুণতে বান্ধ খাই তুমি মুখ নাজানি মুখ চিনি নাপাই তুমি হুককে কান্দিছিলা বোলে কি মই যুদ্ধ কৰিব নোৱাৰো বুলি
ভগৱান কৃষ্ণই অৰ্জুনৰ অজ্ঞান অবিদ্যা আৰু কি তেওঁ যি বল শক্তি সামৰ্থ্য হেৰুৱাই পেলাইছিলে সমস্তখিনি পুনৰ আকৌ কি হৈ গ'ল ঘূৰি আহিল সজীৱ আৰু সক্ৰিয় হৈ গ'ল সেইবাৰ অৰ্জুনৰ এটা নতুন ৰূপ হ'ল বোলে কি মই আগতে অৰ্জুন আছিলোঁ এইবাৰ তোমাৰ দাস হ'লো অৰ্জুন আৰু দাসৰ মাজত পাৰ্থক্য আছে বোলে কি পাৰ্থক্য আছে বোলে মই যেতিয়া তোমাৰ দাস হয়নে মই তোমাৰ চৰণেই সেৱা কৰি থাকিম যিটো তুমি কৰিব নালাগে মই তাক বাধাও কৰিবলৈ যত্ন কৰিম সেইটো কাৰণে পিতামহ ভীষ্মক তেওঁ মাৰিবলৈ খেদি যোৱা নাছিলে জানো অৰ্জুনে ৰথৰ পৰা জাপ মাৰি নামি আকৌ বাসুদেৱৰ চৰণত ধৰি চুচুৰাই লৈ গৈছে অৰ্জুনক হেৰা বাসুদেৱ তুমি প্ৰতিজ্ঞা কৰি থৈছা বোলে কি তুমি যুদ্ধত কষ্ট নধৰো বুলি কৃষ্ণই পাহৰিছিলে জানো মানে দাসৰ সেৱাৰ কৰ্তব্যটো দেখুৱাই দিছে কিমানলৈকে সীমা আছে ভগৱান কৃষ্ণৰ চৰণত শৰণাপন্ন এজন দাসৰ কৰ্মৰ পৰিধিৰ কিমান সীমা আছে সেই সীমাটো ভগৱান কৃষ্ণই দেখাই দিছে বোলে কি যদি তুমি মোকে ভজি আছা মোকে পাই আছা মোকে উপাসনা কৰি আছা কেতিয়াবা মই তোমাক তোমাৰ মায়া দূৰ কৰিবৰ কাৰণে মই যিটো নকৰো বুলি কৈ দিছিলো সেইটোকে কৰিবলৈ যাম তেতিয়া তুমি মোক বাধা দি ৰাখিব পাৰিব লাগিব কাক ৰাখিব পাৰিব লাগিব ভগৱানক ৰাখিব পাৰিব লাগিব হয়নে বাৰু ভগৱান কৃষ্ণই প্ৰতিজ্ঞা কৰি থোৱাটো নাজানে নেকি জানে অৰ্জুনক বুজাই কৈ দিলে বোলে কি মই আৰু মোৰ ভকত বেলেগ বস্তু বোলে কি মোৰ প্ৰতিজ্ঞা ভংগ হওক এয়া মোৰ আনন্দ মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা হওক এয়া মোৰ গৌৰৱ সেইটোকে তেওঁ মহানুভৱতা অৰ্জুনক দেখুৱালে সেইটোৱে নহয় তেওঁ কিমান মহান সেইটোহে বুজালে যে মোৰ ভকতে যেতিয়া মোক দাস হৈ সেৱা কৰিছে মোৰ ভকতে যেতিয়া মোক দাস হৈ ভজিছে গতিকে তাৰ মহিমাটো মই দেখুৱাবই লাগিব বোলে কি বোলে মোতকে কৃপাময় কোনো নাই সেইটো কাৰণে মোক ভজিছে তেওঁ কাকো সন্তুষ্ট কৰিব বিচৰা নাই তেওঁ কাকো সন্তুষ্ট কৰিব বিচৰা নাই তেওঁ এটা বস্তুহে দেখুৱাব বিচাৰিছে বোলে কি যে মই যে ভগৱান তাৰ পৰিচয়টো চাই লওঁ বোলে কি ভগৱানৰ বাহিৰে বেলেগে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি আনৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে সেইটো কাৰণে তেওঁ সমস্ত ঐশ্বৰ্যৰ গৰাকী তাৰ ঐশ্বৰ্যবিলাকৰ ভিতৰত আটাইতকৈ মূল্যৱান ঐশ্বৰ্যটো কি ক্ষমা সিমান ক্ষমা কাৰো নাই কাৰ আছে ভগৱান কৃষ্ণ আছে মোৰ পিতামহ ভীষ্মই যেতিয়া প্ৰতিজ্ঞা কৰিছে অস্ত্ৰ ধৰাম বুলি তেতিয়া মই নধৰো বুলি প্ৰতিজ্ঞা কৰিলে মই ধৰি দেখুৱাম হয়নে বাৰু তেওঁ সন্তুষ্ট কৰিবৰ কাৰণে নহয় আপুনি কথাটো বুজা নাই ভকতক সন্তুষ্ট কৰাটো উদ্দেশ্য নহয় তেওঁৰ উদ্দেশ্যটো কি তেওঁৰ সমান কোনো নহয় পৰীক্ষা কৰি দেখুওৱা ভগৱানৰ সমান কোনো হ'ব নোৱাৰে সেইটো পৰীক্ষা কৰি দেখুওৱা কাৰণ ভগৱানৰ বাহিৰে বেলেগে প্ৰতিজ্ঞাটো কেতিয়াও এৰিব নোৱাৰে ভগৱানে কিন্তু ভকতৰ কাৰণে কি কৰিব পাৰে নিজৰ প্ৰতিজ্ঞাটো ভংগ কৰি দিব পাৰে কিন্তু সেই এক শৰণ তত্ত্বটো কিন্তু সিমান শুদ্ধ আৰু পবিত্ৰ হ'ব লাগিব দাস হৈ ভগৱানক তেনেদৰে আমি সেৱা কৰাৰ যত্ন কৰিব লাগিব এনেই মুখেৰে ক'লে নহয় বাৰু এনেও আমাৰ নাটক কৰাত ভালেই নহয় জানো বাৰু এইজনৰ আগত নাটক কৰি একো লাভ নাই এওঁ কি এওঁ নটবৰ বপু হয়নে নহয় বাৰু এওঁ নটবৰ বপু এওঁ যিটো নাটক কৰিব সেইটোহে ৰিয়েল হয়নে বাৰু বোলে তোমাক বৈকুণ্ঠ পাৰিষদ যদিও মই তোমাক নৰ শৰীৰলৈ আনিছিলো হয়নে মোক গালি পাৰিলা আৰু তুমি পুণ্যৰ ভাগো পালা সেইটো কাৰণে চক্ৰৰ খেতি বধেই কৰি দিলো শিশু বালক হয়নে বাৰু সেইটো কাৰণে তেওঁৰ সমান শক্তিমন্ত আৰু তেওঁৰ সমান শ্ৰেষ্ঠ কোনো নহয় এই চাৰিবিধ লোক ভজে মতি অনুসাৰে এ শুনি মোক কহো তাৰ ভজন প্ৰকাৰে চাৰিবিধ লোকে তেওঁক ভজে কিহৰ কাৰণে বোলে লক্ষ্যৰ উদ্দেশ্যটো চাৰি প্ৰকাৰ ৰোগীজনে ব্যাধি হুয়া বৰ দুখ পাৱে
কদাচিত সেইজনে মোৰ নাম লৱে বোলে পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰ হয়নে বাৰু এই বোলে মোক দুখ মোক দিলা ঈশ্বৰ কৈশানিত নাইবা মোক ব্যাধি সমুদ্ৰ মই সেই ঈশ্বৰৰ দুখ দিলো ভৈলামতী মোহক জানিলে হৈবে পৰম ভকতি দুটা বস্তু দেখালে এটা উদ্দেশ্য আৰু লক্ষ্য বোলে কি বোলে মোক ভক্তি এই প্ৰকাৰেও কৰা হয় বোলে কি মোক পাহৰিছিলে কিন্তু যেতিয়া যান্ত্ৰণা পালা তেতিয়া আকৌ মোলে মনত পৰিলে কি হ'ল বোলে মই কৃপাময় হৰি মোক যেতিয়া মনত পেলালা তেতিয়াহ'লে মোক মনত পেলোৱাৰ অৰ্থ কেতিয়াও অথলে নাযায় কৈছে মই কৃপাও কৰিলো আৰু লগতে কি কৰিলো বোলে মই ভকতো কৰি ললো সেইটো কাৰণে কি বুলি কৈছে বোলে বিপদ আপদত পৰিও যদি কোনোবাই ভগৱান কৃষ্ণক ভক্তি কৰে সেই ভক্তি যদিও গুণময় কিয় গুণময় উদ্দেশ্য আগত দেখি কৰিছে যে কৃষ্ণই আকৌ কৈছে কি বুলি বোলে সেয়াও পৰম ভকতি বোলে কিয় মোক কৰিছে যে কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বঠাই কিমতে হৰিক ভজি সংসাৰ এৰাই নভজয় কৰে যিটো আলস মাতৰ তথাপি বিলম্ব সিও তৰয় সংসাৰ যিটো অৰ্থ কামি সিটো অৰ্থ মাত্ৰ খোজে সকামত থাকি ভূ মুক মাত্ৰ ভজে মানে বাৰু কিছুমানে ভগৱানক এখন দোকান বুলি ভাবি লয় ঈশ্বৰ প্ৰভুক অৱশ্যে তেওঁ হয় সকলো বস্তু তেওঁৰে গৰাকী নহয় বাৰু তথাপিতো কি কৰে যে এই ধূপ গছ দিলো বহু ধন ধান দিবা হয়নে বাৰু এই চাকি গছ দিলো ল'ৰা ছোৱালীকেইটাক পঢ়া শুনাত আগবঢ়াই দিবা হয়নে বাৰু হা আচলতে নহয় আচলতে তেওঁক ইমানখিনি কোৱাৰ কোনো প্ৰয়োজন নাই বোলে কি এটা কলি হৈ গ'ল তেওঁক মানে এটা কলি হৈ গ'ল বোলে কি ও হৰি ও ৰাম তাতে সকলো শেষ হৈ গ'ল হয়নে বাৰু ইমান ক'বলৈ তেওঁ প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই তেওঁ নিজেই বেদ হয়নে তেওঁক যদি আমি কিবা এটা দিব পাৰিছো এইটো তেওঁৰে কিবা সেইটো কাৰণে ও হৰি ও ৰাম আমাৰ অনিল দাদিৰ বাবে খুব কৈ থাকে আকৌ দেই ভাল লাগে শুনি হে ৰাম পুত্ৰ ভাজায়া শক্তি হে ৰাম শিকাৰণে নিত মুক্ত সবাহাতে শ্ৰেষ্ঠ পৰম সুহৃদ সিটো মণি তাৰ ইষ্ট অৰ্জুনে বুলন্ত জ্ঞানী মাতে গতি পাৱে আৰু তিনিজনে তাৰা সংসাৰ নেৰাৱে হেৰা অৰ্জুন এই চাৰি প্ৰকাৰৰ ভক্তৰ কথা কলো এক প্ৰকাৰৰ ভক্তই টানত পৰি ৰাম বোলে হয়নে এক প্ৰকাৰৰ ভক্তই মোক কিবা এটা বিচাৰি পূজা কৰে হয়নে বাৰু এক প্ৰকাৰৰ ভক্তই আনে ভক্তি কৰা দেখি কৰে বোলে কি তোমাক ভক্তি কৰিম দিয়া নহয় বাৰু যেতিয়া সময় পাম তেতিয়া কৰি দিম নহয় যেতিয়া সময় পাম তেতিয়া কৰি দিম কিন্তু নকৰে কিন্তু সেইজনো ভক্ত বোলে কি সেইসকল সেই তিনি প্ৰকাৰৰ ভক্ত সংসাৰৰ বন্ধনত বদ্ধ জীৱ হৈ বান্ধ খাই থাকিব এতিয়া অৰ্জুনক কৈছে এক প্ৰকাৰৰ ভক্ত কিন্তু বন্ধনমুক্ত হৈ যাব বোলে কোনজন বন্ধনমুক্ত হৈ যাব বোলে যিজনে মোৰ প্ৰীতিৰ কাৰণে মোক ভজিছে মোৰ প্ৰীতিৰ কাৰণে মানে কি যে মই তোমাক ভাল পাওঁ কোন তুমি মোৰ স্বামী তোমাৰ আৰু মোৰ মাজত কোনো বিনিময়ৰ প্ৰয়োজন নাই বোলে কি তুমি মোৰ স্বামী মই তোমাৰ সেৱক মই তোমাৰ চৰণ চিন্তা কৰাটো মোৰ কৰ্তব্য আৰু তুমি মোক প্ৰতিপালন কৰাটো তোমাৰ কৃপা হয়নে তোমাৰ আৰু মোৰ মাজত সম্পৰ্কটো কি তুমি মোৰ ঈশ্বৰ আৰু মই তোমাৰ দাস মই তোমাৰ পৰা কি বিচাৰিব লাগে বোলে মই তোমাৰ পৰা তোমাৰ চৰণ আৰু তোমাৰ সেৱা তাৰ বাহিৰে মোক একো বিচৰাৰ প্ৰয়োজন নাই এটা অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে এইজন বিৰল ভকত এইজন ৰহস্য ভকত বোলে কি এইজন বন্ধনমুক্ত হৈ যাব
জন্ম মৃত্যু আৰু আয়দাৰ চক্ৰৰ বন্ধনত আৰু সেইজনক মই পেলাই নেৰাখো। হে ৰাম অৰ্জুনে বুলন্ত জ্ঞানী মাতে গতি পাৱে হয় আৰু তিনিজনে তাৰ সংসাৰ নেৰাৱে। কৃষ্ণে বোলে সখী কিনো কহা বিপৰীত এ ভক্তৰ সংসাৰ ভয় নাহি কদাচিত। এ জ্ঞানী ৰোগী জিজ্ঞাসায় অৰ্থে যাৰ মতি চাৰিও মহন্তে সখী নিশ্চয় পাৱে গতি। অৰ্জুনে কৈছে তেতিয়াহ'লে এজনহে উদ্ধাৰ হ'ব নেকি? কৃষ্ণই কৈছে এজন নহয়, উদ্ধাৰ চাৰিজনেই হ'ব। বোলে কিয় চাৰিজনেই হ'ব? বোলে মোক ভক্তি কৰাৰ কাৰণেই হ'ব। এ ভকত উদাস দক্ষ সবে মুখ ভাগ কিন্তু জন্ম কৰ্ম দুয়ো হৈব আগ পাছ। এ অন্তৰংগ ভক্তি সবে কৰিবে নিশ্চিত এ বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত। অন্তৰংগা ভক্তিত কি হয়? অন্তৰংগা ভক্তিত বাসুদেৱ বুদ্ধি হয়। বাসুদেৱ বুদ্ধিটো কি? বিশুদ্ধ অন্তঃকৰণ যাৰ আছে, যাৰ মনত কাৰো প্ৰতি ভেদ ভাৱ নাই, কাৰো প্ৰতি জেদ ভাৱ নাই, কাৰো প্ৰতি ৰাগ নাই, কাৰো প্ৰতি দম্ভ দেহ অহংকাৰ নাই, সেইজনৰ বুদ্ধি কি? বিষ্ণু বুদ্ধি, বাসুদেৱ বুদ্ধি। সেইজনে সমস্ততে আত্মা ঈশ্বৰক দেখা পাইছে। সেইটো কাৰণে অৰ্জুনক কৈছে তুমিও সেইজন হৈ যোৱা হে অৰ্জুন। কৃষ্ণই কৈছে সেহি সে মহাত্মা যে দুৰ্লভ জন্ময়াতি এ ক্ৰমে ক্ৰমে পাইবে ক যে উত্তম ভকতি মুকতে যি আন দেৱ সকামে ভজয় সেহি সে সংসাৰে পৰি মৰে উপজয়। এ শ্ৰদ্ধা কৰি নানা দেৱ পূজে যিটো কামি নানা দেৱতাৰ হওঁ মই অন্তৰ্যামী মুক নবজিয়া পূজে নানা যে দেৱতা কিন্তু জানা তাহাৰ মই সে ফলদাতা। কথাটো কেনেকুৱা হ'ল? বাপজনাই কৈছে যে 1 লিটাৰ মিঠাতেল লাগে, হয়নে বাৰু? কৈছে যে ৰূপজিতা পৰা আনিবি, হয়নে বাৰু? কিন্তু আনিলে কাষৰ দোকানখনৰ পৰা। পাছত সুধিলত গম পালে বোলে কি? বোলে ৰূপজিতা পৰা অনা। উৎসটো এটাই, হয়নে বাৰু? উৎসটো এটাই, হয়নে নহয় বাৰু? সেইটো কাৰণে বেলেগৰ তাত বিচাৰি আৰু ভেজাল বস্তু লোৱাৰ কোনো প্ৰয়োজন নাই, ডাইৰেক্ট কৃষ্ণক বুজিব লাগে। সমস্ত হে ৰাম যত দেৱ মূৰতনো অজন্মা ধনঞ্জয় তা সম্বাৰ পূজায়ে মুহুৰ পূজা হয় কিন্তু কিয়া দুখৰ পবিষ্টৰ নিয়ম তাৰ মূৰ ভক্তি দুয়ো ফলতো বিষম সকামীৰ ফল যেন জলবিম্ব পায় স্বপ্ন সুখ যেন তত খনে গুচি যায়। অকণমান পাঠ কৰি লওঁ, আপোনাৰ অধ্যায়টো অকণমান দীঘলীয়া দেই। পাহৰা নিচিনা লাগিছে নেকি বাৰু? নাই কৈ দিম, নাই ৰিল কটা নাই, নাই একোটো কটা নাই ৰিল। এই বাপজন কাষত এনেই বহি লৈছে নেকি? কাষত এনেই বহি লোৱা নাইতো, চেক কৰি আছে, চাই গৈছে, এৰি থৈ গৈছে নেকি আকৌ চাৰে ওপৰত? নাই বহুত ভিতৰলৈ যোৱা হৈছে, বহুত ভিতৰলৈ যোৱা হৈছে। তাৰমানে এইখিনি অন্তৰংগা ভক্তিৰ কথা কৈছে। অন্তৰংগা ভক্তিৰ বস্তুটো বিশেষত ভজনীয়া বস্তু আচলতে, হয়নে বাৰু? যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰি কায়া, হয়নে নহয়? আপুনি কিয় পখিলা দিছে? কাইটোহে পখিলাৰ, এই চৈতন্য শক্তিটো তুমি। হয়নে বাৰু? তাকে এই ভগৱান কৃষ্ণ বোলে যেতিয়া বৃন্দাবনলৈ যায়, তেওঁৰ ওচৰলৈ সাধাৰণ মানুহ কাষ চাপিব নোৱাৰে। ভোমোৰা আৰু মৌ মাখিবিলাকে গোটেই চাৰিওফালে তেওঁক বেৰি গুণগুণ গান গান কৰি গৈ থাকে।
তেওঁৱে গুণ গাই কৈ থাকে। কিয় তেনেকুৱা কৰে? আৰে তেওঁ সমস্তৰে আত্মা নহয় জানো? ভকতক বুজাইছে। মৌ মাখিটো মধুৰতা পান কৰাটো বুজাইছে। তেওঁ অমৃত দি পান কৰে। হে ৰাম, এ সকামীৰ ফল যে ন জলবিম্ব পাই, এ স্বপ্ন সুখ যেন তৎক্ষণে গুচি যায়। এতিয়া আমি যেনিবা সপোনত কোনোবাই ক্ষীৰ খালো, সপোনত ক্ষীৰ খালো দেই, সাৰ পাই উঠাৰ পাছত কেনেকুৱা লাগিব বাৰু? মুখত টেষ্টটো লাগি থাকিব জানো? নেলাগে, মানে বাৰু ক্ষীৰৰ টেষ্টটো তেতিয়াহে লাগিব যেতিয়া ভকতে দিব, অকণমান ল'ব, নহয় বাৰু? এতিয়া এই গীতা শাস্ত্ৰত কৈছে, হে অৰ্জুন, এই সকামভাৱে ভক্তি কৰি যিসকলে মোক পূজে বোলে তেওঁলোকৰ ভক্তিটো সেই সপোনতে থাকি যায়, কল্পনাতে থাকি যায়। নিষ্কামভাৱে মোক যি ভক্তি কৰে বোলে সেইসকলে কি হয়? বোলে সাক্ষাৎ মোক পাই যায়। গতিকে এটা হ'ল সপোন, সিটো হ'ল বাস্তৱ। বাস্তৱটো কি? বাস্তৱটো হ'ল নিষ্কাম, হয়নে? সপোনটো কি? সপোনটো হ'ল সকাম। অৰ্জুনে এতিয়া কেনেকে ভজিব লাগিব বুজি ল, হয়নে? অৰ্জুনে কান্দি কান্দি কৈছে যে হে কৃষ্ণ, মোৰ কিবা ভুল হৈছিলে নেকি? বোলে কি, এই যুদ্ধখনৰ কাৰণে যে মই তোমাক সাৰথি সজাই আনিলো। তেতিয়া কৃষ্ণই কৈছে যে তুমি যে মোক সাৰথি সজাব পাৰিলা, এইটোৱে তোমাৰ আটাইতকৈ মহানুভৱতা। আৰু মই যে তোমাৰ সাৰথি হ'ম বুলি ক'লো, এইটো মোৰ তোমাৰ প্ৰতি কৃপা। এতিয়া ভগৱান কৃষ্ণই মানে বাৰু সাৰথি কিয় হ'লে বাৰু? কৃষ্ণ যে অৰ্জুনৰ ৰথৰ সাৰথি হ'ম বুলি ক'লে কিয় বা হ'লে? কাৰণটো জানেনে বাৰু? হা? নহ'লে কৃষ্ণই কি কাম কৰিব কওকচোন? কৰিবলৈ আৰু কিবা বেলেগ কাম আছে জানো? হা? কৃষ্ণই কৰাৰ ভিতৰত সেইটো কামেই বৰ নিখুঁতকে কৰে। কি কামটো? এই ৰথ চলোৱা কামটো, হয় নে নহয়? আপোনালোকে দেখিছেনে নাই বাৰু? বেছি স্পীডত যিকেইটা চলাই যায় সেইকেইটা লগে লগে যায় নে সিপাৰলে? বুজি লওক কথাটো, হয়নে বাৰু? যিকেইজনে ধীৰস্থিৰে যায় তেওঁকেইজন বাচি আছে, কিন্তু ঐ শব্দহে শুনিব, মানুহ নেদেখে, হয়নে নহয়? ড্ৰাইভাৰ তেওঁ নিজে হয়। বোলে কি? বোলে দ্ৰুত বেগী হলে জমলোকলৈ নিম, হয়নে বাৰু? হা? জম ল'ব। এইটো কাৰণে কণ্ট্ৰল ৰাখি আমাক চলিবলৈ কৈছে। এতিয়া ভগৱান কৃষ্ণ সাৰথি মানে আমি কি বুজিব লাগিব? আমি আমাৰ জীৱনৰ আচল শক্তি, সামৰ্থ্য, গতিবিধি কাক পাতিব পাৰিব লাগিব? ভগৱান কৃষ্ণক পাতিব পাৰিব লাগিব। ভগৱান কৃষ্ণক যদি আমি সাৰথি কৰি ল'ব পৰা নাই, হয়নে বাৰু? আমাৰ জীৱন ৰথ কিন্তু সদায় তলবল কৰি থাকিব। তলবল মানে বোলে আজি বোলে পামচাৰ হৈছে, আজি বোলে বল গুটিয়ে ভাঙিছে, হয়নে বাৰু? সেইটো কাৰণে ভগৱান কৃষ্ণক এনে এক ঐশ্বৰিক সাৰথি কৰি আমি ল'বলৈ অভ্যাস কৰিব লাগিব যে যদি তুমি দুখ দিছা, ইয়াতো কোনো দুখ নাই। যদি তুমি সুখ দিছা, ইয়াতো বিশেষ আনন্দ নাই। বোলে কি? সমস্তখিনি দাতাজন তুমিয়েই। কিন্তু এই ভাৱটো আমাৰ মনলৈ আহিব কেতিয়া? যেতিয়া এই যে বিষ্ণু বুদ্ধি বুলি ক'লে, বাসুদেৱ বুদ্ধি বুলি ক'লে, সেই বাসুদেৱ বুদ্ধিটো যেতিয়া আমাৰ ওচৰলৈ ঈশ্বৰে আনিব, এইটো কোনেও নিজে ল'ব নোৱাৰে দেই, এইটো মনত ৰাখিব। কিন্তু এই আৰে ঈশ্বৰে কৈছে দেখোন, বোলে মোৰ ভক্তসকলে একো নাজানে। মোৰ ভক্তসকলে একো নাজানে। বোলে কিয়? মই তেওঁলোকক একো নজনা অজ্ঞানী কৰি মুহমতি কৰিয়ে জন্ম দিছো, হয় নে নহয়? কিন্তু ভুল বশতঃ যদি কেনেবাকে মোক মাতে, তাৰ যাদুটো কিন্তু বেলেগ হৈ যায়, হয়নে বাৰু? সেইটো কাৰণে শব্দৰ শক্তি, ব্ৰহ্ম শক্তি, ঈশ্বৰৰ পৰম শক্তিটো বুজাইছে। কি শক্তি? যিটো শব্দ শক্তি। শব্দ শক্তিটোতকৈ ডাঙৰ শক্তি নাই। সেইটো কাৰণে শব্দ ব্ৰহ্ম। শব্দ ব্ৰহ্মৰ স্বৰূপটো কি? শব্দ ব্ৰহ্মৰ স্বৰূপটো হ'ল শাম।
সেইটো কাৰণে সামবেদ। সামবেদ কি? সামবেদ গীতিময়, ছন্দময়, ধ্বনিময় বেদ। সামবেদৰ মন্ত্ৰৰে ভগৱন্তক উপাসনা কৰে। কোনে? তেওঁ ভাৰ্যা সৰস্বতীয়ে। সাধন সিদ্ধ ঋষিসকলে, মুনিসকলে, যোগীসকলে ভগৱন্ত প্ৰভুক সামবেদৰ গীতিময়, ছন্দময়, ধ্বনিময় কিহেৰে? মন্ত্ৰৰে সৈতে তেওঁক স্তুতি কৰে। সেইটো কাৰণে সেই শব্দবিলাক ইমান শক্তিশালী, ইমান প্ৰভাৱশালী, ইমান তাৰ মানে শক্তি আছে যে সেইবিলাকত ভগৱান কৃষ্ণ তত্ত্ব প্ৰকাশ হৈ যায়। সেইটো কাৰণে অৰ্জুনক সন্ন্যাস যুগত যেতিয়া মুখ্য যুগ যেতিয়া অৰ্জুনক কৃষ্ণই কৈছে, তেতিয়া কৈছে যে হে অৰ্জুন, তোমাক যে মই এই যোগশাস্ত্ৰ গীতা কলো, তুমি কি বুজিলা? তেতিয়া অৰ্জুনে কৈছে যে সখা, তুমি কৈ থাকোতে চব ঠিকেই বুজি আছো, কিন্তু তুমি যেতিয়াই কোৱা বন্ধ কৰি দিছা তেতিয়াই মই চব পাহৰি গৈছো। বুজি পালেনে বাৰু কথাটো? তুমি যে মোক কৈ আছিলা মই চব ঠিক বুজি আছো তোমাৰ কৃপাত, মই গোটেই আনন্দখিনিয়ে পাই আছো, কিন্তু তুমি যেতিয়া কোৱা বন্ধ কৰি দিয়া তেতিয়া মই এটা কথাও মনলৈ নাহে দেখোন, চব পাহৰি যাওঁ। হয়নে বাৰু? গতিকে সপ্তব্ৰহ্ম ঈশ্বৰৰ তত্ত্বটো তেনেকুৱাই যে কি কৰিব লাগিব? অজামিলৰ নিচিনা বেইছাত পতিত হ'ব পৰা এটা উপবিত্ত জীৱ হলেও মানে মাতোতে কিন্তু ভগৱান বিষ্ণুকে মাতিব লাগিব। বোলে কি? বোলে তোমাকতো চিনি নাপাওঁ, তোমাকতো মই নাজানো, কিন্তু তোমাৰ নামৰ মহিমাও মই নাজানো, কিন্তু এই ল'ৰাটোৰ নামটো কিন্তু তোমাৰ নামটো একেই মিলি গ'ল। ল'ৰাটোৰ নামটো আৰু তেওঁৰ নামটো ঈশ্বৰেহে মিলাইছে। হয়নে বাৰু? এতিয়া ভগৱন্ত প্ৰভুতকৈও বেছি শক্তিকাৰ আছে ভগৱন্তৰ পাৰিষদৰ। এইটো কলে মানুহে ভুল কৈছে বুলি কব যে ভগৱানতকে পাৰিষদৰ বেছি শক্তি নে? বেছি শক্তি। কিয় ভগৱানতকে পাৰিষদৰ বেছি শক্তি? আৰে ভগৱানে তেওঁৰ গোটেই শক্তিখিনি ভক্তক দিছে, তেওঁতকে বেছি শক্তি তেওঁ ভকতক দি থৈছে। সেইটো কাৰণে অজামিলে মাতিছিলে কাক? অজামিলে কেলে সেই পাৰিষদৰ স্বামীক মাতিছিলে আকৌ। এওঁ মাতোতে পুত্ৰক মাতিছে, কিন্তু সেইজনে আকৌ তেওঁৰ নামটোহে শুনিছে। হয়নে বাৰু? আই নাজানিও যদি আপুনি খাই দিয়ে, বিষ খালে কিন্তু মৰিব, এইটো খাটাং দেই। হয়নে বাৰু? যদি আপুনি নেদেখাকেও যদি এনেকা পিছফালে মূৰ কৰি থাকোতে চাকিটোত হাতটো দি দিলে গোটেই পুৰি যাব। হয়নে নহয় বাৰু? গতিকে ঈশ্বৰৰ তত্ত্বটো তদ্ৰুপ। আপুনি জানিছেনে, বুজিছেনে, নাজানিছেনে সেইটো ঈশ্বৰে নাচায়, কিন্তু তেওঁক স্মৰণ হৈছে নেকি সেইটো চায়। নহয় জ্ঞানে বা অজ্ঞানে, তেওঁক স্মৰণ হৈছে নেকি তেওঁ সেই কথাটো চায়। ঠিক আছে, আকৌ আগবঢ়ো নহয়নে বাৰু? হে ৰাম যদি ভাল মতে পূজে চিদনুহে পুন, সিও যাক পূজে মৰি পাৱে তাৰ তনু, মুহুক ভজিয়া ভক্তি কৰে যত যত, মুহুৰ স্বৰূপ পায়া থাকে বৈকুণ্ঠত, আপোন প্ৰকাশে সিয়ে কৰয় প্ৰকাশ, তাৰ লব্ধ প্ৰসাদৰ নাহিকে বিনা, যেবে বোলা সংসাৰত যত আছে লোক, সবে এৰি কৰ্ম কৰি তোমাক ভজুক। অৰ্জুনে কৃষ্ণক পৰামৰ্শ দিছে, বোলে কি? তোমাৰ নাম ললে যদি ইমানখিনি বস্তু লাভেই হৈ যায়, হে ৰাকেশক এই গোটেইখিনিয়ে তোমাকে ভজকচোন। কিন্তু ভজিছে জানো? আশ্চৰ্য সেইটোৱে নহয় নে বাৰু? কৰ্মটো সমান দুখ ফলটো চৱাতি, সময়েদি তোমাক ভজুক যদুপতি, অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ, অৱতাৰ ধৰি পৃথিৱীৰ খণ্ডু ভাৰ, মৎস্য কুৰ্ম আদি মই নানা ৰূপ ধৰো, ভক্তৰ দিমত ইচ্ছা সেহি কৰ্ম কৰো, মোৰ জন্ম কৰ্ম গাই নিস্তৰে সংসাৰ,
সেহিহে কাৰণ মই ধৰো অৱতাৰ শুদ্ধ সত তনু মোৰ মৎস্য কুৰ্মৰ ৰূপ তথাপি অৱজ্ঞা কৰে নজানি স্বৰূপ মায়ায়ে মোহিত হয়া নষ্ট ভৈলা জ্ঞান এয়াতে আন দেৱ দেখয় অসমান এৰা অৰ্জুন কিনো কম পৰিতাপৰ কথা জীৱবিলাকৰ মায়াৰ মোহিত হৈ দেৱতাবিলাক আৰু মোক একে বুলি ভাবিলে বোলে মই যে একে নহয় সেইটোও নাজানে বোলে কি বোলে মই সমস্তৰে পিতৃ প্ৰাচীন পুৰুষ মোৰ পৰাহে সকলোৰে উৎপত্তি গতিকে মোক বেলেগৰ লগত কেতিয়াও ৰিজাব বা তুলনা কৰিব নেলাগে হে ৰামে দূৰ দেখি তীৰ্থ এৰি গত জলে নাৱে হে আন দেৱ ভজিয়া অল্পতে ফল পাৱে যেন পিতৃ মাতি এৰি ভাজাত বিশ্বাস মোক হেলা কৰে মহ নুহুজে প্ৰকাশ যেন ধন পুতিয়া বু মহ হুয়া মৰে নানা যত্নে আনি খাই তাৰ স্নেহে মৰে হিমতে বিষয় সুখক বাঞ্ছা কৰে ক্ষুদ্ৰ দেৱ পুজি সংসাৰত মজি মৰে কৃষ্ণৰ মানে বেয়া পাইছে আৰু কি বেয়া পাইছে এই জীৱবিলাকক মই আনিছিলো মোক ভজিবলৈ সিহঁতে দেখোন মোক পাহৰি পেলাই আকৌ বেলেগ কিবা কিবিখনক ভজিবলৈ লৈছে হয়নে বাৰু সেইটো কাৰণে মালিকক ভজি পেলাই লোৱা পুণ্যটো এই দুৱাৰত থকা চকীদাৰক ভজি লোৱাটোৰ সমান কেতিয়াও হেৰি হ'ব নোৱাৰে হয় নহয় মালিকে দিলে গোটেই ৰাজ্যখনেই দি দিব হয়নে বাৰু কিন্তু দুৱাৰত থকা চকীদাৰজনে কেৱল মালিকৰ ওচৰলৈ যোৱাৰ অনুমতিটোহে দিব পাৰিব তাতকে বেছি একো দিব নোৱাৰে হে ৰাম শতগুণে বিষ্ণু হয় সৰ্বনৰ নিচ জুনি জুন্ম হয়ে অকাৰ্য বিষ্ণৰ কুটনাট জানয় বিদ দেখে নোহেদৰ এহি বুলি বিশ্বাস নকৰে মুতপৰ শীঘ্ৰে ফল পাৱে অল্প তাত কৰে আশ মোক হেলা কৰে মই নুহুজে প্ৰকাশ তাতে মিখল নাহি পূজা স্বৰূপ নজানি যেন পানী মথতে নোপজে লৱণী লৱণো বনাবলৈ হ'লে দধি মুঠিব লাগিব হয়নে নহয় বাৰু পানী মুঠি থাকিলে তাৰ পৰা দধি উৎপন্ন হ'ব জানো নহয় ভগৱান কৃষ্ণই অৰ্জুনক কৈছে বোলে কি ইয়াক জ্ঞান বিজ্ঞান যুগ জ্ঞানটো কি বোলে জ্ঞানটো মই বোলে বিজ্ঞানটো কি বিজ্ঞানটো মোৰ তত্ত্বটো কি যে ময়েই শ্ৰেষ্ঠ মোক ভজাৰ পাছত আৰু তুমি বেলেগৰ ওচৰত আশ্ৰয় লোৱাৰ কোনো প্ৰয়োজন নাই মোৰ মিছলীয়া পূজা ঘোঁৰাৰ চিঙাৰ চিঙাৰত সুখ নাহি কটি ভাঙে হে ৰাম অভক্তৰ পূজা দৈব নলমু সকলে যেন শিমলুৰ পুষ্প কৰি পৰি থাকে তলে অহংকাৰ কৰি তোমালে ভাল বস্তু আনিছো তোমাক ভালকে ভজিছো তোমাক ভালকে উপাসনা কৰিছো হয়নে এনেকে এনে যদি কৃষ্ণক দিবলৈ হয় কৃষ্ণই নলয় সেয়া বস্তু বোলে কিয় নলয় বোলে তোমাৰ অহংকাৰৰ বস্তু মোক একো প্ৰয়োজন নাই হয়নে বাৰু সেইটো কাৰণে ভগৱানক পুজিব সময়ত কি বুলি পুজিবলৈ কৈছে কিমতে ভকতি কৰিব তোমাত হৰিয়ে মই মোহমতি নাজানো তাৰ উপায় ৰাম ৰাম তোমাক কেনেকে ভুজিব লাগে মই মোহমতি প্ৰভু তাৰ উপায়টোৱেই নাজানো নহয়নে বাৰু ভগৱানক ভুজিবৰ সময়ত আমাৰ সেই নম্ৰ স্বভাৱটো আপোনা আপুনি হৃদয়ত জাগ্ৰত হ'ব লাগিব হয়নে বাৰু যে তোমাৰ অগ্ৰত চাকি গছ জ্বলাইছো ধূপ গছ আগবঢ়াই দিছো নহয়নে বাৰু যে অকণমান শুদ্ধ জলো আগবঢ়াই দিছো কিন্তু হে প্ৰভু এই জগতখনততো সমস্ত বস্তুটো তুমিয়েই দি আছা নহয়নে বাৰু যে তোমাক দিবলৈতো আমাৰ একোৱেই নাই
হয়নে গতিকে তোমাৰ নাম গুণ শ্ৰৱণ স্মৰণেৰে সৈতেহে তোমাক অকণমান সেৱা ধৰিছো হয়নে ইয়াতো যদি আমাৰ কিবা দায়চিদ্ধ হৈছে তোমাৰ চৰণৰ দাসৰো দাস তানৰ দাস বুলি মৰিখন কৰিবা এয়া ভগৱানক সেৱা কৰাৰ ব্যৱস্থা ভগৱানক সেৱা কৰি কেতিয়াও আমি এইটো হ'ব নালাগিব যে তোমাক পাই গলো তুমি মোৰ প্ৰতি সন্তুষ্ট হৈ গলা হয়নে তুমি আমাৰ প্ৰতি সন্তুষ্ট হ'বা এইটো তোমাৰ ওচৰত আমাৰ ভৰসা প্ৰভু হয়নে বাৰু তেওঁৰ ওচৰত আমি সেইটো আত্মবিশ্বাসেৰে সৈতে ভৰসাহে কৰিব পাৰো তুমি আমাক তোমাৰ দাস কৰি ললা বুলি আমি কেতিয়াও নিশ্চিত হ'ব নোৱাৰো সেইটো কাৰণে মাধৱে কি বুলি কৈছে যে দাস কৰি নোলোৱা কমন ঠাকুৰালি তুমি যদি স্বামীয়ে হয় তথাপিতো তুমি মোক কিয় দাস কৰি লোৱা নাই প্ৰভু নহয় নে বাৰু অৰ্থাৎ ভগৱানৰ ওচৰত সেই অনুনয় বিনয় এই কথাখিনিকে অৰ্জুনক কৈ আছে ক'ত গীতাৰ সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগত হে ৰাম এ ভূত ভৱিষ্যত মই অজানো বৰ্তমান এ সবাকো জানো মোক হে নজানয়াম অকিঞ্চিতে সুখ পাইলে কিত মনে এ অল্প যদি দুখ হোৱে মৃত্যু হেন মানে ভগৱান কৃষ্ণই কি কৈছে অৰ্জুনক কৈছে পাহাৰখন খেলালো তোমালোকক একেবাৰে লাল বাতি জ্বলাই হৰুৱালো মানে বাৰু বনবাসলৈও পঠালো তথাপিতো মোৰ চৰণ এৰা নাই কিয় এৰা নাই যে মই তোমালোকক দিয়াখিনি ভাল দিছো না বেয়া দিছো এইটো তোমালোকে অনুভৱ নকৰি মই দিয়াটো যে ভাল এইটো তোমালোকে বুজি লৈছা হয়নে বাৰু সেইটো কাৰণে ঈশ্বৰে দিয়া বস্তুত অসন্তুষ্ট হ'ব নালাগে যেতিয়া বনবাস হৈ গ'ল পাণ্ডৱৰ ভীমে কৈছে বোলে সামবেদৰ এটা নিয়ম আছে বোলে কি বনবাসটো বোলে 12 বছৰ বা 14 বছৰ নাপাতি বোলে 14 দিন পাতিলেও হ'ব প্ৰতীক ৰূপত তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছে যে হে ৰাভীম যদি 14 বছৰটো প্ৰতীক ৰূপত 14 দিন বনবাস পাতিলেও হয় তেতিয়াহ'লে এটা কাম কৰা বোলে কি আজিৰ পৰা তুমি আহাৰ ল'ব নালাগে তুমি আজিৰ পৰা মই প্ৰতীক ৰূপত আহাৰ খাই আছো বুলি ভাবি থাকিবা হয়নে বাৰু যে ধৰ্মৰাজে কি বুলি কৈছে যে ভগৱান কৃষ্ণই আমাক যিটো দিছে এইটো আমি আনন্দেৰে ল'ব লাগিব এইটো আমি খুজি লোৱা নাই আমাক পাহা খেলিবলৈ মাতি আনিছিলে বিদুৰ খুৰাই আমাক মতাই আনি আমাক হৰুৱাইছে আৰু আমাক বনবাস দিয়াইছে এইটো ঈশ্বৰৰ ইচ্ছা আমি ইয়াক অস্বীকাৰ কৰিলে আমাৰ কি হ'ব অধৰ্ম হ'ব ভীমক কৈছে তোমাৰ গাতনো ইমান ঈশ্বৰে শক্তি সামৰ্থ্য কিয় দিছে এই বনবাসত তুমি ধৈৰ্যশীল হ'বলৈ অনুশীলন কৰা হয়নে বাৰু গতিকে এই সংসাৰত আমি বনবাসী জীৱ যদিও আমি সংসাৰী প্ৰত্যেকেই বনবাসী কি বন ঐ এখন ভৱবন মায়াবন হয়নে নহয় ঐ এইখন বনত আমি পাশা খেলি হাৰি ইয়াত এটা বিচৰণ কৰিবলৈ আহিছো চব এই মায়াৰ পাশাটো বুজালে ক'ত মহাভাৰতত জীৱৰ জন্মটো মায়াৰ এটা কাৰণ হে ৰাম এ পাইবা কৈ ছায়া নাপাইলেও দেশ কৰে সেই সংসাৰত পৰি হে উপজয় মৰে হে যাৰ পুনু পাপ পুণ্য ভৈলা মন্ত্ৰৰ হিতি এ সুখ দুখ মোহ হন্তে এ ভৈলা ওপৰতি এ সুখ ক্ৰোধ লোভ মোহ এ সুখ দুখ কাম এ সবে গুচি মনতাৰ এ ভৈলা উপৰাম মুহুৰ ভজনে তাৰ ভৈলা দৃঢ়বত এ যত পূৰ্ব বাসনা কলে ভৈলা হত এ জন্ম মৃত্যু সংসাৰ কয় ৰাইবা কপতি এ মুহুৰ চৰণে সিও ভক্তি পাৱে আতি অশেহি সেজা নয় ব্ৰহ্ম কৰ্ম আধ্যাত্মক
অধিভূত অধিযজ্ঞ এই অধিদেৱতা একেবাৰে গোটেইখিনি বিৱৰি কৈছে আৰু অধিভূত অধিদেৱ আৰু অধিযজ্ঞ এতিয়া জ্ঞান বিজ্ঞান যুগত মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই জীৱৰ লগত থকা ঈশ্বৰৰ তত্ত্ববিলাকৰ বিষয়ে আকৌ বহলাই ক'ব হে ৰাম সেহি সেজানয় ব্ৰহ্ম কৰ্মই আধ্যাত্মক হে অধিভূত অধিযজ্ঞ হে অধিদেৱতাক এই শিক্ষা নিজানি মুত দিহমতি কৰে হে মৰিবাৰ বেলাত মোহক স্মৰি মৰে মোৰ ভক্ত যিটো নোহে তাৰ ভিন্ন বোল এ মৰণ সময়ে কৰে এ হাকুল ব্যাকুল এ লোক স্মৰয় তাক বোলৰা মহৰি এ তাক নুশুনিও মৰে আয় বাপ কৰি এ বোলে পুত্ৰ ভাজাক কৰিবা উপকাৰ এ মৰিবাটো অতিৰেকে স্নেহ বাঢ়ে তাৰ এ হা পুত্ৰ ভাজা মোৰ হৈলা অনাথান এহি চিন্তা সুকে মোহে তেজয় পৰাম এ যমদূতে বান্ধনতে যে মহা দুখ পায় এ মৰিবাটো আগে তাৰ মাত বোল নাই কোনোবা কৈছে কিনো বৌ কিনো আই কিনো বোপাই চৰি আছ ৰামকৃষ্ণ বুলি কচোন সি আকৌ চৌকেইটা পোন্ধৰাকেহে ধৰিছে মই মা বোপাক নামাতি এতিয়া সেইজনক মাতিম নেকি হয়নে বাৰু সেইজনক নামাতে নোৱাৰে মাতিব বোলে কিয় আৰে সেইজনক মনতে পেলাই নাপালে এতিয়া কেনেকে মাতিব হে নিশ্চয় জানিবা মোৰ ভক্ত যিটোজন ব্যাধিত মৰিলে জীও নচাৰে স্মৰণ হে মুহুৰ স্মৰণে মনে হে মলে গুছে তাৰ অনায়সে যিটো সুখে হে তৰয় সংসাৰ হে কহয় গোবিন্দ মিছে কৃষ্ণ পদ ধৰি হে সংগেত লগি এই অন্ধকূপে পৰি এই এবে পাদ পদ্ম পৰি কৰোঁ প্ৰণতি এ তোমাৰ চৰণে মোৰ হে নচাৰু কমতি তুমি সে পৰম গুৰু বান্ধৱসকল এ তোমাৰ হুকুম মোৰ কৰি আনিছন কৃষ্ণে সে পৰম গুৰু জানি বাহানৰ এ পাপ ভস্ম হুক কৃষ্ণ এ ঘোষা নিৰন্তৰ এ সংসাৰ ব্যাধিত দুখে কেনে পৰি মৰা হে মুখত ঔষধ ৰাম হে নাম ধ্বনি কৰা এহি তত্ত্ব জানি সবে হেৰায়ান কাম এই সংসাৰ তৰিবা যেবে বোলা ৰাম হৰি হৰি কেৱল বাবানন্দ সমস্ত এক অধ্যায় গীতা পাঠ আৰু পৰ্যালোচনাৰে আজি আমাৰ অনুষ্ঠান ভাগৰ সামৰণি পৰি আপোনালোকৰ ওচৰত যদি আমাৰ কিবা দায় দোষ অপৰাধ আছিলে মৰিখন কৰিব বহুত দিন আমাৰ ভাগত পাঠভাগ বিৰাম হৈ থাকিল জানে বাৰু যিহেতু পাঠ নিত্য নৈমিত্তিক চলিলে কিন্তু আমি একেবাৰে অন্তিমত আহি দেখা দিয়া নিচিনা হ'ল আৰু জানে বাৰু গতিকে ভগৱন্তৰ পৰম পবিত্ৰ মংগলময় গীতা পাঠৰ আজি পাঠভাগ আপোনালোকৰ আজ্ঞা লৈ ইমানতে দোহাৰি সামৰিব বিচাৰিছোঁ হে ৰাম কৃষ্ণে সে পৰম গুৰু জানি বাহানৰ এ পাপ ভস্ম হুক কৃষ্ণ ঘোষা নিৰন্তৰ সংসাৰীয় ব্যাধিত দুখে কেনে পৰি মৰা
মুখত ঔষধ নাম নাম ধনী কৰা এই তত্ত্ব জানি সবে এৰায়ন কাম এই সংসাৰত ৰিবা যেবে বোলা ৰাম ৰাম হৰি ৰাম ও হৰি ও ৰাম জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎ কৃষ্ণ শ্রীমন্ত অঙ্গদ হরি ভকতৰ জানা যেন কল্প আহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম